মেইন কেছটো হৈ গ'ল কি এতিয়া মানে বজাৰতে মানে বৰষুণ দি দিলে বজাৰখন আজি অলপ সোনকালে বন্ধ কৰিলোঁ পূৰা বৰষুণ লাগিছে আৰু পূৰা আপোনাৰ ঠাণ্ডা লাগি গ'ল তাকে বোলো এতিয়া মাংস অলপ লৈ আজি খাচী অলপকৈ খাওঁগৈ দুটাই কেনেকুৱা হয় কেছটো এফালে বজাৰৰ পৰা খাচী চাচি লৈ ল'লোঁ ধুনীয়াকৈ আপোনাৰ মানে বজাৰৰ পৰাই লৈ ল'লোঁ এফালে জুই দি দিলোঁ ধুনীয়াকৈ আদা নহৰু পিঁয়াজ জলকীয়া চব একদম কাটি মেলি গুড়ি কৰি ৰেডি বাকী এতিয়া আপোনাৰ মাংসটো বনাওঁ তাকে এতিয়া বতৰটো যিহেতু ঠাণ্ডা কেনেকুৱা লাগে চাওক মাংস দি দিয়া হ'ল খাচী বঢ়িয়াকৈ একদম পূৰা বইল কৰি লোৱা হৈছে মাংসটো মানে এতিয়া আপোনাৰ পূৰা ফ্ৰাই হ'ব অকল আজি মানে গ্ৰেভি হ'ব দেই মাংসটো অলপ গ্ৰেভি হ'ব দুটাই খাম 250 টকা মাংস খাচী মজা লাগিব মানে খাই ঠিক আছে আপোনাৰ মানে মাংসটো আজি বেলেগ এটা ষ্টাইলত বনিব চাই থাকক মাংস মানে গোন্ধ মাৰিলেই মানে বাকী বস্তু দিয়াই নাই পূৰা মানে মজা লাগিব মানে খাই মানে বতৰো ঠাণ্ডা দুটা মানুহ পূৰা একদম ধুনীয়াকৈ খাই লওঁ আৰু দেই বনি লওক ধুনীয়াকৈ এই আন্ধাৰত ঢাল উঠা নাই কেনে এতিয়া মানে টেষ্ট কৰিব পৰা হৈ গ'ল মানে কালাৰটো চাইছে নাই কেনেকুৱা মজা হৈছে মানে একদম ধুনীয়া সিজিছে মানে এক পিচ বোলো টেষ্ট কৰি লওঁ ধুনীয়াকৈ এক পিচ খাই লওঁ কেনেকুৱা হৈছে নিমখ চিমখটো তাৰপিছতহে মানে গম পোৱা হ'ব কিবা দিব লাগিব নে নালাগে ঠিক আছে ধুনীয়াকৈ টেষ্ট কৰি লৈছোঁ এতিয়া পূৰা টেষ্ট কৰি ল'লোঁ ধুনীয়া হৈছে মানে মাংস মজা হৈছে মানে তাৰপৰা এতিয়া ভাতটো বাঢ়ি ল'লোঁ দুটালে কেৰাহী চুচি একদম গ্ৰেভিখনো লাষ্টত লৈ লোৱা হৈছে মানে গ্ৰেভি বেছি নহয় জোখত হৈছে পূৰা মানে এতিয়া মজাকৈ খাই লওঁ আৰু দেই ধুনীয়াকৈ দুটালে লৈ লোৱা হ'ল নেমু চেমু কাটি আচাৰ চাচাৰ লৈ লৈছোঁ ভাতটো লৈ লৈছোঁ জোখত ধুনীয়াকৈ এতিয়া খাওঁ এতিয়া এই পিচ কোমলকৈ এক পিচ লৈ আহিছোঁ খাই চাওঁ চাই লওঁ দেই কেনেকুৱা হৈছে গম পাই লওঁ বাৰু ক'ব নালাগে আৰু গম পাইছেনে বৰ বেলেগ এটা মজা লাগিছে মানে ডাইৰেক্ট মানে অৰিজিনেল খাচীটোলৈ মনত পৰি গৈছে মানে ডাইৰেক্ট খাচী মাংস একদম পূৰা হোটেলত পোৱাটোৰ নিচিনা হৈছে গ্ৰেভি ডাইৰেক্ট খাচীটো আৰু মানে দেই বৰ বেলেগ এটা মজা লাগিছে বাৰু খাই লওঁ দেই এজনে মানে পূৰা ফিনিছেই দি দিলে আৰু মানে নায়ে মানে পূৰা ফিনিছ দি দিলে পূৰা তাকে ময়ো খাই আছোঁ মোৰ অলপ আছে আৰু খাই ফিনিছ কৰি দিওঁ আৰু দেই বাই বাই কেনেকুৱা লাগিলে